হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মই ক'বলৈ গৈ আছোঁ যে অসম আৰক্ষীৰ মেডিকেল এক্সাম কেনেকৈ হয় বা তাত কি আপোনালোকৰ টেষ্ট কৰা হয়, গোটেইখিনি আজিৰ এই ভিডিঅ'টো ক'বলৈ গৈ আছোঁ। কাৰণ যিখিনি একদম বিগিনাৰ হয়, যিখিনি নতুনকৈ অসম আৰক্ষীৰ ইণ্টাৰভিউ দিব, তেখেতসকলে এটা চিন্তাত ডুবি আছে যে তেখেতসকলৰ মেডিকেলটো কেনেকৈ হ'ব, যাৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যনটোত ইমান ভালকৈ মন দিব পৰা নাই বা তেওঁলোকৰ এটা আশা আছে। চ' আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুখিনি কথা গম পাব। চাওক, মেডিকেল বুলি ক'লে যেতিয়া আপোনালোকৰ প্ৰথম ফাৰ্ষ্ট PST হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যেতিয়া হ'ব, আপোনালোকৰ হাইট জুখিব, চেষ্ট জুখিব, আপোনালোকৰ ৱেইটটো জুখিব, তাৰ পাছতে আপোনালোকক মেডিকেল কৰিবৰ কাৰণে লৈ যাব। অৰ্থাৎ এক্সট্ৰাকৈ মেডিকেল চেম্বাৰ এটা থাকে, তাত আপোনালোকক লৈ যাব। তাত চিভিল ডক্টৰ থাকে আৰু সেই ডক্টৰে আপোনালোকক হোল বডিটো টেষ্ট কৰিব। প্ৰথমতে আপোনালোকৰ চাব চকু। চাওক, চকু আপোনালোকৰ প্ৰথমতে কি কৰিব, এটা ডিষ্টেঞ্চ ভিজন এটা থাকে। আপোনালোকৰ মোটামুটি 5-6 মিটাৰমান ডিষ্টেঞ্চত কিছুমান আখৰ লিখা থাকে। আপোনালোকে যদি চকুৰ ডক্টৰ তাত গৈ পাইছে, তেতিয়াহ'লে নিশ্চয়কৈ দেখিবলৈ পাইছে এখন বৰ্ডত ABCD মানে লিখা থাকে। কিছুমান ডাঙৰকৈ থাকে, কিছুমান সৰুকৈ থাকে। চ' সেই যিখন বৰ্ড আছে বা সেই যিখন পোষ্টাৰ আছে, সেইখনে আপোনালোকক পঢ়িব দিব। মোটামুটি 5-6 মিটাৰমান ডিষ্টেঞ্চত ৰাখে, তাৰ পৰা আপোনালোকক পঢ়িব দিয়ে। আৰু তাত আপোনালোকৰ মানে ডক্টৰী যিখিনি ৰুলছ আছে, তাৰ মতে 6x6 আপোনালোকৰ চকু থাকিব লাগিব। তাৰপিছত আপোনালোকক চাব নিয়াৰ ভিজন। আপোনালোকক এখন টেবুল, তেওঁলোক য'ত বহিব, য'ত ডক্টৰে আপোনালোকক পৰীক্ষা কৰিব, ডক্টৰজন বহি থাকিব। ডক্টৰে আপোনাক তেওঁলোকৰ টেবুলত এখন নিউজ পেপাৰ হওক বা তেনেকুৱা ধৰণৰ লিখা কিছুমান আখৰ লিখা এখন কাগজ থাকিব, তাত আপোনালোকৰ সেই আখৰকেইটা পঢ়িব দিব, কি লিখা আছে পঢ়িব দিব। চ' চকুৰ প্ৰথম হৈছে ডিষ্টেঞ্চ ভিজন, তাৰপিছত হৈছে নিয়াৰ ভিজন। তাৰপিছত চাব দিব আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ। কিছুমানে বিভিন্ন ধৰণৰ ৰংবিলাক দেখা নাপায়, কিছুমানে ৰঙা ৰং দেখা নাপায়, কিছুমানে নীলা ৰং দেখা নাপায়। চ' এই টেষ্টটো আপোনালোকক কৰিব। তাত কিছুমান বৰ্ড থাকে, সেই বৰ্ডবিলাকত বিভিন্ন ধৰণৰ নাম্বাৰ লিখা থাকে বা কিছুমান আঁচ থাকিব, সেইবিলাক আপোনালোকক পঢ়িব দিব। ঠিক আছে, প্ৰথমতে চাব চকু। তাৰপিছত লাহে লাহে আপোনালোকৰ নাকৰ ফালে আহিব, নাকটো টেষ্ট কৰিব। ডক্টৰে নিজে আপোনালোকক হাতেৰে চুই আপোনালোকৰ নাক টেষ্ট কৰিব। তাৰপিছত কাণ চাব, আপোনালোকৰ দাঁত চাব। দাঁত যদি বহুত মানে মেজৰ ইমান প্ৰব্লেম নাহে দাঁতত, কাৰণ দাঁতৰ যদি তেওঁলোকৰ ৰুল মতে যিখিনি মিলা নাই, যদি তেনেকুৱা আছে তেতিয়াহ'লে ৰিজেক্ট কৰে, কিন্তু সাধাৰণতে দাঁতত ইমান প্ৰব্লেম নাহে। তাৰপাছত লাহে লাহে আপোনালোকৰ লোৱাৰ বডিলৈকে আহিব, মানে আপোনালোকৰ হাত চাব। কিছুমানৰ হাত দুখন বেকা থাকে বা কিছুমানৰ আঙুলি বেকা থাকে বা আঙুলিত প্ৰব্লেম থাকে। চ' আপোনালোকৰ হাত দুখন এনেকৈ সন্মুখৰ ফালে দিব। তাৰপিছত আপোনালোকৰ হাত দুখন চাব, আঙুলিবিলাক চাব। তাৰপিছত আহিব আপোনালোকৰ প্ৰাইভেট পাৰ্টলৈকে। আপোনালোকৰ প্ৰাইভেট পাৰ্টত আপোনালোকৰ পাইলছ আছে নেকি, হাৰ্নিয়া আছে নেকি, এইখিনি টেষ্ট কৰিব। আপোনালোকৰ গোটেই প্ৰাইভেট পাৰ্টখিনি তেওঁলোকে চাই ল'ব। কিছুমানৰ তাত চোৱা নহয়, কিন্তু কিছুমানৰ মেক্সিমাম চাই। আমাৰ বাৰত আমি যেতিয়া চাকৰি পাইছিলোঁ, সেইবাৰত আমাৰ চাইছিলে কিন্তু। তাৰপাছত আহিব আপোনালোকৰ নকনি। আপোনালোকৰ নকনি কি কৰিব, ধুনীয়াকৈ থিয় হ'ব দিব। থিয় হ'ব দি মানে যি দুটা গুড়া আছে, সেই গুড়া দুটা লগ কৰি থিয় হ'ব দিব। তাৰপিছত আপোনালোকৰ নকনিটো টেষ্ট কৰিব। নকনি মানে হৈছে আপোনালোকৰ আঁঠু দুটা ইটোৱে সিটো লগ লাগে নেকি চাব। আৰু বহুত বাহিৰত গ'লেও তেওঁলোকে ৰিজেক্ট কৰিব পাৰে, চ' নকনিটো চাই। তাৰপিছত আহিব আপোনালোকৰ ভেৰিক'জ ভেইনটো চাই। কলফুল বা তেনেকুৱা আপোনাৰ ভৰিত কি থাকে, কিছুমানৰ নাৰ্ভবিলাক ফুলি থাকে বা নাৰ্ভবিলাক উঠি থাকে, চ' সেই ভেৰিক'জ ভেইনটো চাই। তাৰ লাষ্টত আহিব আপোনালোকৰ ফ্লেট ফুট। ধুনীয়াকৈ আপোনালোকক থিয় হ'ব দিব। তাত থিয় হ'ব দিয়াৰ পিছত আপোনাৰ ভৰিৰ যিখিনি মাজৰ অংশ থাকে, ভৰি পতাখনৰ মাজৰ অংশ থাকে, কিছুমানৰ সেই মাজৰ অংশখিনি একদম মাটিত লাগি যায়, মানে হাঁহৰ পতাৰ যেনেকৈ একদম প্লেইন থাকে তেনেকুৱা লাগি যায়। চ' তেনেকুৱা হ'লে ৰিজেক্ট কৰে। চ' এই বস্তুখিনি চাই। আৰু ব্লাড প্ৰেছাৰটো জোখে। ব্লাড প্ৰেছাৰ আচলতে কি হয়, আমাৰ যিখিনি কেণ্ডিডেট যায় বা আমি যেতিয়া গৈছিলোঁ, এটা ভিতৰি এটা মানে ভয় এটা ভাৱ হৈ থাকে। চ' সেই ভয় ভাবৰ কাৰণে অট'মেটিকেলি ব্লাড প্ৰেছাৰটো অলপ বাঢ়ি যায়। তাৰ কাৰণে কি কৰিব লাগে, তাৰ কাৰণে একদম কুল হৈ থাকিব লাগে, একদম শান্তিত থাকিব লাগে, বা আপুনি ইমান ভয় কৰিব নালাগে। কাৰণ তাত আপোনালোকৰ যদি গোটেইখিনি ঠিকে আছে, আপোনালোকে ধুনীয়াকৈ পাছ কৰিব। আচলতে কি হয়, আগতে আমাৰ মেডিকেলটো আগতে হৈছিলে, যিটো আমাৰ PET হয়, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হয়, ৰানিং হওক, লং জাম্প হওক, এই যিখিনি প্ৰচেছ আছে, এই প্ৰচেছখিনিৰ আগতে আমাৰ মেডিকেলটো হৈছিলে। চ' নাৰ্ভাছ হৈ থকা যে মোৰ ৰানিংটো কি হ'ব, চিন্তা আচলতে মেডিকেলত নাথাকে। চিন্তাটো থাকে আমাৰ ৰানিং বা লং জাম্প। যেতিয়া আমি গ্ৰাউণ্ডত বেলেগবিলাক ল'ৰাই ৰানিং কৰি থকা দেখা পাওঁ, তেতিয়া সেই ৰানিং কৰি থকা ল'ৰাবিলাকক দেখা পাই নিজে এটা নাৰ্ভাছ ফিল কৰা যায়। চ' আৰু কেইবছৰমান আগতে কি কৰিছিলে, গোটেইখিনি হোৱাৰ পাছত কিন্তু মেডিকেল কৰিছিলে। চ' এইটো এটা বেয়া লগা হয়, কাৰণ বহুতেই ৰানিং বা লং জাম্পত ভাল মাৰ্ক এটা লৈ কিন্তু মেডিকেলত মানে অকণমানৰ কাৰণে ফেইল হৈ যায়। চ' গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটোৰ পৰা বাহিৰ হৈ আহিব লগা হয়। চ' আমাৰ ঘৰত কিন্তু আগতে কৰিছিলে। এইখিনি হয়। আৰু নাৰ্ভাছ হ'ব নালাগে, একদম ব্লাড প্ৰেছাৰটো ধুনীয়াকৈ নৰ্মেলি আহিব, কাৰণ এইটো বয়সত ইমান ব্লাড প্ৰেছাৰ নাহে।
এক্সেপ্ট কিছুমানৰ প্ৰব্লেম থাকে বাৰু, কিছুমানৰ জেনেটিক প্ৰব্লেম থাকে বা সৰুৰ পৰা কিছুমানৰ ব্লাড প্ৰেছাৰটো থাকে, সেইবিলাক কথা নহয়। কিন্তু নৰ্মেলি যিখিনি ফিজিকেলি ফিট ল'ৰা বা যিখিনি ৰানিং কৰি থকা যায়, ফিজিকেল এক্সাৰচাইজবিলাক কৰি থকা যায়, সেইখিনি ল'ৰাৰ ইমান পটকৈ ব্লাড প্ৰেছাৰটো নাহে। চ' তথাপিও চেক কৰে, নৰ্মেল ব্লাড প্ৰেছাৰ 80/120 থাকিব লাগে। চ' এইখিনি প্ৰায় থাকেই। চ' মুখ্য মানে কেঞ্চেল হ'ব লগা পাৰ্ট হৈছে বা বহুতখিনি ল'ৰা কেঞ্চেল হয়, প্ৰথম হয় হাইটৰ। হাইট যেতিয়া আপোনালোকৰ জুখিব, আপোনালোকৰ হাইট বহুতৰে মানে অকণমানৰ কাৰণে হয়তো কেঞ্চেল হ'ব পাৰে, কিন্তু হাইটত ইমান এটা এক্সকিউজ নকৰে। তাৰপিছত আপোনালোকৰ কি কৰে, চেষ্ট বা ৱেইটতো কেঞ্চেল হ'ব পাৰে। আৰু আপোনালোকৰ যিটো নকনি চেক কৰে, নকনিত বহুখিনি ল'ৰা বাহিৰ হৈ আহিব লগা হয়। আৰু যিটো আপোনালোকৰ চকু টেষ্ট কৰিব, চকু টেষ্ট কৰোঁতে আপোনালোকৰ লং ডিষ্টেঞ্চ প্ৰব্লেম থাকে, কিছুমানৰ দূৰৰ আখৰবিলাক পঢ়িব নোৱাৰে, কিছুমানৰ ওচৰৰ আখৰবিলাক পঢ়িব নোৱাৰে, কিছুমান কালাৰ ব্লাইণ্ডনেছত মানে কেঞ্চেল হয়। চ' এইখিনিত হয়। আৰু মেক্সিমাম ল'ৰা মানে এইকেইটা প্ৰব্লেমতে মানে বাহিৰ হ'ব লগা হয়। কিন্তু তাৰ বাহিৰে বাকীখিনি থাকে, যিখিনি থাকে সৰু সুৰা যিখিনি থাকে, সেইখিনিত ইমান এটা প্ৰব্লেম নহয়, সেইখিনি এক্সকিউজ কৰে কেতিয়াবা। চ' এইখিনি গোটেইখিনি ডিপেণ্ড কৰে কিন্তু সেই ডক্টৰজনৰ ওপৰত। কাৰণ তাত যিজন ডক্টৰ থাকে, সেই ডক্টৰজনে আপোনাক যিখিনি চাইছে, যদি তেওঁ ভাবে যে ফিজিকেলি আনফিট, তেতিয়াহ'লে তেওঁ ডাইৰেক্ট আনফিট বুলি লিখি দিয়ে। আৰু যদি আপোনাৰ গোটেইখিনি ঠিকেই আছে, তেতিয়াহ'লে ফিজিকেলি ফিট বুলি লিখি দিয়ে। কিন্তু এইটোলৈ ইমান নাৰ্ভাছ হ'ব লগা নহয়, কাৰণ মই দেখিছোঁ যে বিভিন্ন ঠাইত কি হয়, আমাৰ লগতো তেনেকুৱা আছিলে, কিছুমান ল'ৰা কি হয়, অলপ সৰু সুৰা মাইনৰ কিছুমান প্ৰব্লেম থাকে, কিন্তু তেওঁলোকে মেডিকেলত ফিট হৈ যায়। আৰু কিছুমান এনেকুৱা হয়, অকণমান মানে তেওঁলোকৰো মাইনৰে থাকে, কিন্তু তেওঁলোকক ৰিজেক্ট কৰি দিয়ে। চ' এইটো এটা লাকৰ ওপৰতো ডিপেণ্ড কৰিব পাৰে বা ডক্টৰজনৰ ওপৰতো ডিপেণ্ড কৰিব পাৰে। চ' এইটো ইমান নাৰ্ভাছ হৈ থাকি লাভ নাই। আপোনালোকে প্ৰিপেৰেশ্যনটো ভালকৈ কৰক, নিজৰ বেষ্ট দিয়ক। লং জাম্প, ৰানিং এইখিনিত সম্পূৰ্ণৰূপে আপোনালোকে টাইম দিয়ক। আৰু এতিয়াৰ পৰাই লাহে লাহে পঢ়া আৰম্ভ কৰক, কাৰণ পঢ়াটো মষ্ট ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে ফিজিকেলত চাওক, আপোনালোকে ফিজিকেলত মাৰ্কটো যিখিনি ল'ৰা ইণ্টাৰভিউ দিব যাব, প্ৰায় মানে পইণ্টত বা 1 নম্বৰ 2 নম্বৰ ইফাল সিফালকৈ মাৰ্কবিলাক পায়। কাৰণ বৰ্তমান ৰিক্ৰুইটমেণ্ট এনেকুৱা হৈছে, চবেই ভালকৈ প্ৰেক্টিচ কৰি যায়। আগতে আছিলে কি, যিজন ল'ৰা ফিজিকেলি ফিট হয়, সেইজনে বহুত ভাল নম্বৰ পায়, যিকেইজন ইমান এটা হেৰি নহয়, তেওঁলোকে বহুত কম নম্বৰ পায়। চ' তেনেকুৱা এটা গেপ আছিলে নাম্বাৰৰ। এতিয়া সকলোখিনি ল'ৰাই ভালকৈ প্ৰেক্টিচ কৰি যায়, ভালকৈ টাইম দি যায়, গতিকে মাৰ্কটো ইমান ডিফাৰেঞ্চ নাই। কিন্তু আপোনালোকে ফ'কাছ কৰিব লাগিব ক'ত? ফ'কাছ কৰিব লাগিব লিখিত পৰীক্ষাটোত। কাৰণ লিখিত পৰীক্ষাটোত যদি আপোনালোকে এটা ভাল মাৰ্ক ল'ব পাৰে, 2টা কুৱেশ্যন আপুনি যদি কাৰেক্ট কৰি দিব পাৰে, আপোনাৰ 1 নম্বৰ মানে লাভ হৈ যাব। চ' তেনেকৈ আপোনালোকৰ লিখিত পৰীক্ষাটোত এটা ভাল মাৰ্ক উঠাব পাৰিব। ভাইভাত আপোনালোকে মানে ভালকৈ ভাইভাটো দিলে ধুনীয়া এটা মাৰ্ক পাই যাব। চ' চাকৰিটো লোৱাৰ ক্ষেত্ৰত কিছুমান ষ্ট্ৰেটেজিও আপোনালোকে অৱলম্বন কৰিব লাগিব, কিছুমান আপোনালোকে স্মাৰ্ট ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে চাকৰিটো ধুনীয়াকৈ পাই যাব। চ' এইখিনি আছিলে আজি ভিডিঅ'টোত। ইমান নাৰ্ভাছ হৈ থাকি লাভ নাই, প্ৰিপেৰেশ্যন 100% দিয়ক, যিমানখিনি পাৰে কষ্ট কৰক, সময় দিয়ক, পুৱা গধূলি ধুনীয়াকৈ আপোনালোকে এক্সাৰচাইজ কৰক, ৰানিং কৰক। ৰাতিপুৱা যদি ৰানিং কৰিছে, আবেলি টাইমত আপোনালোকে কুল ডাউন এক্সাৰচাইজ বা তেনেকুৱা এক্সাৰচাইজবিলাক কৰক, ষ্ট্ৰেংথৰ কাৰণে এক্সাৰচাইজবিলাক কৰক। চ' এনেকৈ নিজৰ টাইমখিনি ভগাই লওক। চ' আজিলৈকে এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু যিসকলে প্ৰেক্টিচ কৰি আছে, তেওঁলোকে যাতে এই ভিডিঅ'টো পায়, তেনেকৈ আপোনালোকে হোৱাটছএপত হওক বা যেনেকৈ পাৰে শ্বেয়াৰ কৰি দিব। চ' পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।